নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই যোৱাকালিৰ এটা মোৰ সৈতে আকস্মিক ঘটনা ঘটি গ'ল, যিটো মোৰ কল্পনাৰ বাহিৰত মই ভবাই নাছিলোঁ। তো মই কৈ আছোঁ ঘটনাটো কি হৈছিলে মোৰ সৈতে। মই যোৱাকালি গৈছিলোঁ আপোনাৰ জনতা ভৱন দিছপুৰত কিবা এটা কামত গৈছিলোঁ। গৈ কিনে মই উভতি আহি আছিলোঁ ঘৰৰ ফালে। ঠিক 12টা চাৰে 12টামান সময় হৈছে আৰু। তো সেইখিনি সময়ত মই গণেশগুৰি যিখন উৰণীয়া সেতু আছে দিছপুৰৰ ফালৰ পৰা আহিলে, সেই তাৰে কাষেৰে মই জুৰোডৰ ফালে আহিম আৰু সেনেকৈ সোমাই আপোনাৰ ভাগ্য কলিতা যিটো বিকে টাৱাৰ, সেই টাৱাৰটো পাৰ হৈ এটা নে দুটা পাৰ হৈছোঁ আৰু তাতে আপোনাৰ খাদিমৰ এটা জোতা আৰু চেণ্ডেলৰ শ্ব'ৰুম আছে, চাহপাতৰ এখন দোকান আছে, এনেকৈ দোকানবোৰ আছে আৰু। তো সেইখিনিতে মানে কিছুমান মানুহে এজন ল'ৰাক কোবাই আছে, মানে লাঠি দি কোবাই তাক মানে বেহুচ কৰি দিলে। ল'ৰাজন বাগৰি গ'ল। তো মই দেখা পালোঁ চব মানুহে চাই আছে, যিমান মানুহ আছে বজাৰত। দুপৰীয়া 12টা 1টা বজাত আৰু আপুনি জানে আৰু পূৰা ভিৰ আছে, চবেই চাই আছে। তো মই সেইটো দেখা পাই মোৰ মানে বেয়া লাগি গ'ল, মানে এনেকৈ কোবাইছে। তো সেইটো মানে আপোনাৰ মৰেল পুলিচ বুলি কয়। তাৰমানে কি, এজন মানুহে কিবা যদি অপৰাধ কৰে তেতিয়া তেওঁক যদি তাৰে মানুহে কোবাই মাৰি পেলাই, সেইটো হ'ল মৰেল পুলিচ, মানে আইনটো আপোনাৰ নিজে হাতত তুলি লোৱা বুলি কয়। মানে তাৰ কোনো ন্যায় বিচাৰ নাই আৰু, অপৰাধ কৰিছে কোবাই মাৰি পেলা, সেইটো হ'ল আপোনাৰ মৰেল পুলিচৰ ঘটনা। তো মই বাতৰি কাকতবোৰত পঢ়িছিলোঁ, বিভিন্ন লেখক তেওঁলোকে লিখি থাকে যে আমাৰ সমাজত মৰেল পুলিচৰ ঘটনাটো ৰোধ কৰিব লাগে। কেনেকৈ ৰোধ কৰিব? তো ৰাইজে সহযোগ কৰিব লাগিব ৰোধ কৰিবলৈ। তো এজনক যদি কোনোবাই মাৰি আছে, এজনে গৈ বাধা দিব লাগিব যে নামাৰিবা, কিয় মাৰি আছা, কিবা কৰিছেতো পুলিচত জনোৱা। তো সেইটো হ'ল ছিষ্টেম। তো সেইটো চিন্তা কৰি মই মানে চাইকেল চলাই আহি আছিলোঁতো, মই চাইকেলটো ভিৰ আছিলে, পূৰা যান জঁট আৰু ভিৰৰ মাজত মই চাইকেলখন ৰখাবলৈ মই ঠাই বিচাৰি পোৱা নাই। তো চাইকেলখন ঠাইটো বিচাৰোঁতে টাইম লাগি গ'ল। বিচাৰি কিনে থৈ কিনে মই গৈ কিনে আৰু মোৰ ৰখিবলৈ সময় নাই আৰু, কি হৈছে কি সুধিবলৈ একো সময় নাই। ডাইৰেক্ট মই মোবাইলটো উলিয়াইছোঁ, কেমেৰা অন কৰিছোঁ। কেমেৰা অন কৰিয়ে আপোনাৰ এয়া চাওক, ইয়াত মানে সকলোৰে সন্মুখতে এজন মানুহক মাৰি কিনে একদম বেহুচ কৰি দিলে। সেইখিনি ক'লোঁ। তাৰে পিছত কেমেৰাটো চাৰিওফালে দেখালোঁ। সেইখিনি কৰোঁতে মানে মোৰ মোবাইলটো আহি এজনে থাপ মাৰি লৈ পলালে। তো মই হতভম্ব হৈ গ'লোঁ, কি হ'ল? মইতো একোৱে কৰা নাই, খালি জাষ্ট 2 মিনিট ভিডিঅ'টোৰ কথাখিনি কোৱা হৈছে আৰু। তাৰপিছত এজনে লৈ কিনে মোৰ মোবাইলটো থাপ মাৰি পলাই কিনে দৌৰিলে মানে সি মোবাইল চোৰ নহয় দেই, সি মানে সেইখিনিতে আছে। তাৰপিছত এজনে আহি কিনে মোক পিছফালৰ পৰা থাপ্পৰ এটা দিলে, ক'লে কি চাল্লা ভিডিঅ' বনাই আছা। তাৰপিছত এজনে মানে মোক ঘুচা মাৰি দিলে, তাৰপিছত পিছফালৰ পৰা কোনোবা এজনে লাত মাৰি দিলে। তাৰপিছত এজনে আহি বুকুত ধৰিলে, কোনে ভিডিঅ' বনাব দিছে এনেকুৱা। তো মোৰ ভিডিঅ' বনোৱা উদ্দেশ্যটো আছিলে যে তাতে যিটো ঘটনা হৈছে সেইটো মানে ৰেকৰ্ডটো ৰাখি থোৱা। কাৰণ কিয় চাওক, ঘটনাবোৰ যে ঘটি যায় আৰু আপুনি যে টিভিত বাতৰিবোৰ পাই থাকে, সেই বাতৰিবোৰ আপুনি প্ৰকৃত বাতৰি নাপায়। প্ৰকৃত বাতৰি আপুনি কেনেকৈ পাব? চাওক, মই চাইকেল চলাই আহি থাকোঁতে মই যিটো দেখিছোঁ, সেইটো আপোনাৰ ৰেকৰ্ড কৰিবলৈ যিখিনি টাইম লাগে, সেইখিনি টাইমত ঘটনা ঘটিয়ে গ'ল। এজন ল'ৰাক 4টা 5টা কোব মাৰিছে, কোবত সি বেহুচ হৈ গৈছে, মৰিয়ে গ'ল নেকি নাজানো আৰু। তাৰপিছত তো মই চাইকেল ৰখাম, মোবাইল উলিয়াম, কেমেৰা অন কৰিম, তেতিয়ালৈকে ল'ৰা বেহুচে হৈ গ'ল। তো সেই যিটো কোবাই থকা দৃশ্য, সেইটো কোনে ৰেকৰ্ড কৰিব? সাংবাদিকক কোনোবাই ফোন কৰিব, সাংবাদিক আহিব, আহি পাওঁতে ঘটনা ঘটি শেষ। ঘটনা ঘটাৰ পিছতহে সাংবাদিকে বাতৰি কৰে। মই কালি এইটো মানে উপলব্ধি কৰিলোঁ। কাৰণ অন দ্য স্পট একদম যিটো অৰিজিনেল মানে পিকচাৰ, সেইটো সাংবাদিকে দিবই নোৱাৰে। কেনেকৈ দিব? সম্ভৱেই নহয়। আৰু যিসকল মানুহ তাত থাকে, তেওঁলোকে যদি মোবাইল উলিয়াই মানে কেমেৰা অন কৰি মানে ৰেকৰ্ড কৰি দিয়ে, তেতিয়াহে ৰিয়েল পিকচাৰটো আহিব। কিন্তু সেই কামটো কোনেও কৰা নাছিল। মই অকল একমাত্ৰ যে মই সেই ভিৰৰ মাজত মানে মোবাইল উলিয়াই ৰেকৰ্ড কৰিব গৈছিলোঁ, তাকো মানে বেহুচ হোৱাৰ পিছৰখিনি।
কোবাই থকাখিনিতো মই মোবাইল উলিয়াবই নোৱাৰিলোঁ, পকেটত আছোঁ, চাইকেল চলাই আছোঁ, চাইকেল ৰখাম, মোবাইল উলিয়াম, তেতিয়ালৈকে কাহিনী শেষ। তো তাৰে পিছত যিখিনি কৰিলোঁ সেইখিনি মানে তেওঁলোকে ভয় খালে। মেইন কাৰণটো তাৰমানে দেখা পালে যে যিটো কেমেৰা ঘূৰালে চাৰিওফালে চবৰ মানে মুখবোৰ আহি গ'লতো কেমেৰাত। তো সেইটো যদি তদন্ত হ'লে হয়, আৰক্ষীয়ে যদি তদন্ত কৰিলে হয়, তাত মানে দোষীটো চিনাক্ত কৰিব পৰা গ'ল হয়, কোনে মাৰিছে বা কোন কোন আছে চবকে মানে সুধিলে কথাটো ওলাই গ'ল হয়। কিন্তু সেইটো ভয় খাই কেনে তেওঁলোকে চাওক, মই যেতিয়া ৰেকৰ্ড কৰি আছিলোঁ, ভিডিঅ' বনাই আছিলোঁ, তেতিয়া মোক ক'ব পৰা নাই যে ভিডিঅ' নবনাবা, কাৰণ সেইটো ৰেকৰ্ড হৈ যাব। মোক যদি আহি কয় এই ভিডিঅ' বন্ধ কৰ, মইতো অন কেমেৰা আছোঁ, মইতো সেইটোও দেখাই দিম, এই চাওক এইজনে কৈছে ভিডিঅ' বন্ধ কৰিবলৈ, লগালগ তেওঁ ফচি যোৱা চান্স থাকেতো। তো সেইকাৰণে অন কেমেৰা তেওঁলোকৰ মোৰ লগত কথা পতা দম নাছিলে। সেইকাৰণে তেওঁলোকে কি কৰিলে, মোৰ মোবাইলটো তাৰে কোনোবা এজনে কাঢ়ি লৈ গ'ল। মোবাইলটো কাঢ়ি যোৱাৰ লগে লগে মইতো চাইক'লজিকেলি মই নাৰ্ভাছ হৈ গ'লোতো, কি হ'ল, আৰু মোৰতো অপৰাধ একোৱেই নাই, মই ভিডিঅ' বনাইছোঁ ভাই, ভিডিঅ' বনোৱাটো অপৰাধটো নহয়, মইতো পুলিচক হেল্প কৰিব গৈছিলোঁ। তো ইয়াত মানে আমাৰ সমাজত হৈছে কি, যোনে অপৰাধ কৰে তাকতো মাৰে, যোনে অপৰাধী হয় তাক ওলাই যোৱা সুবিধাটো দিয়ে, তাক যদি আপুনি ধৰি দিয়াৰ কাৰণে যায় উল্টা আপোনাক মাৰে। তো মানে এই বিষয়বোৰ মানে আমাৰ সমাজৰ স্পৰ্শকাতৰ বিষয় হয়। মোকতো কালি মাৰি পেলালে হয়, তাতে এজন মানুহ আছিলে, ইমান ভিৰৰ মাজত হাজাৰ হাজাৰ মানুহ, এজনে খালি কৈ আছে যে ইয়াক নামাৰিবি, ইয়াক নামাৰিবি। তাৰপিছত ইমান মাৰিব নোৱাৰিলে, তথাপি দুটা চৰ ঘুচা অলপ মাৰিলে। কিন্তু কথাটো হ'ল কি, মানে এজনক দেখি এজনে আকৌ এনে ওপৰতে মাৰি দিয়ে, মানে কি কথা কি বতৰা একো নাজানে। আৰু মোৰ পৰা যিজনে মোবাইল কাঢ়ি নিছে তাকহে ৰাইজে মাৰিব লাগিছিল, যে ইয়াৰ মোবাইল কিয় কাঢ়িছ, ই ভিডিঅ' বনাই আছে, ভিডিঅ' বনাই থাকোঁতে মোবাইল কিয় কাঢ়িবি, তাকহে ঢাপ মাৰিব লাগিছিল। তাক কিন্তু কোনো মাৰা নাই, মোকহে ঢাপ মাৰিলে। তো এইটো মানে এইটো কথা মই শ্বেয়াৰ কৰিলোঁ, কাৰণ মই এতিয়া চাওক, মই এতিয়া কথাটো মই ঘৰত জনোৱা নাই, মোৰ ঘৰৰ মানুহ নাজানে মই যে মাৰ খাইছোঁ, কিন্তু মই অন কেমেৰা কৈ দিলোঁ। অন কেমেৰা মই এইকাৰণে ক'লোঁ, কাৰণ কিয়, যিহেতু মোক তাতে পাব্লিকৰ মাজতে পিটনটো দিলে, কাৰণ মোৰ অপৰাধ নাছিলে, তো মই অন কেমেৰা ক'বলৈ লাজ কিয় কৰিম, লাজটো মই নকৰোঁ সেইকাৰণে। তো কথাটো হ'ল কি, আমাৰ যিসকল গুৱাহাটীত মানুহ আছে, যিসকল দোকানী আছে, বিশেষকৈ দোকানীসকলৰ ওপৰত মানে এতিয়া এটা এৱাৰনেছ লাগে। এৱাৰনেছ এইটোৱে লাগে যে আপোনাৰ দোকানৰ সন্মুখত যদি মাৰপিট হয়, আপোনাৰ এটা দায়িত্ব যে আপুনি মোবাইলটো অন কৰক, অন কৰি ভিডিঅ' এটা বনাওক, তেতিয়াহে আৰক্ষীয়ে আপোনাৰ তদন্ত কৰিবলৈ সহজ হ'ব। এই দোকানীবোৰক মানে এটা এৱাৰনেছ দিব লাগে, আৰু এই কামটো ময়ে কৰিম, কাৰণ ময়ে পিটন খালোঁ। মই সকলো দোকানীক ক'ম যে যদি মাৰামাৰি হয় মোবাইল উলিয়াওক আৰু ভিডিঅ' বনাওক, তেতিয়াহে দোষীয়ে মানে ধৰা পৰিব। এইটোৱে কথা। ঠিক আছে, ধন্যবাদ।